আৰু এই কমেণ্টত যে বৰ কথা কৈ থাকে, বহুত কমেণ্ট মই দেখি থাকোঁ, নিজে নিশিকাই কেলে? মই নাজানো, মই একোৱেই নাজানো। মই কৈছোঁ নি মই কেতিয়াবা মাৰ্কেটৰ মই চব জানো বুলি? কেতিয়াও নাই কোৱা মই। আপুনি চব জানিব পাৰে, মই নাজানো খালি। শিকাওক আপুনি, কিয় নাহে শিকাবলৈ? শিকাবলৈতো কোনো ভিডিঅ' এটা বনাই নিশিকায়। ফিল্মৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক আকৌ এবাৰ স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু কালি দিয়া এনালিচিছ আৰু পৰহি দিয়া এনালিচিছৰ পৰা আশা কৰোঁ আপোনালোকে নতুন বস্তু শিকিলে আৰু আজি মাৰ্কেটত কি ধৰণে ট্ৰেড কৰিব লাগিছিলে আমি এতিয়া ভিডিঅ'ৰ যোগেদি আমি শিকিম। নিফটিত কি ধৰণে ট্ৰেড কৰিব লাগিছিলে আৰু আশা কৰোঁ আজিৰ ভিডিঅ'ৰ পৰা আপোনালোকে বহুতখিনি বস্তু শিকিবলৈ পাব। এতিয়া আমি দেৰি নকৰোঁ, বলক আমি আমাৰ ট্ৰেডিং ভিউৰ স্ক্ৰীনলৈ যাওঁ। নিফটিত আজি কি ধৰণে ট্ৰেড কৰিব লাগিছিলে বা কেনেকৈ আমি টাৰ্গেট লেভেল ইত্যাদি ডিচাইড কৰিব পাৰোঁ সেইখিনি বস্তু শিকিম। এতিয়া আপোনালোকে মোৰ দেখিব পাৰে, মোৰ অলৰেডি স্ক্ৰীন মই শ্বেয়াৰ কৰি দিলোঁ। আজি অল টাইম হাইটো প্ৰথমতে আঁকি লোৱা হৈছে। ৰাতিপুৱা ট্ৰেড কৰাৰ আগতে আমি কি কৰিম, অল টাইম হাইটো আঁকি ল'ম। কালিৰ যোনটো আটাইতকৈ হাইয়েষ্ট আছিলে, আমি অল টাইম হাই আজিলৈকে নিফটি যদি হাইয়েষ্ট বুলি যদি চাবলৈ যাওঁ 26 জুনৰ আগত এইটো যোনটো মাৰ্ক কৰি দিছোঁ সেইটোৱে আমাৰ হাইয়েষ্ট আছিল। আজি ৰাতিপুৱাই কি হ'ল, ৰাতিপুৱাৰ প্ৰাইজ একশ্যনটো যদি আমি বুজিবলৈ হয় ইয়াত কি ইণ্ডিকেট কৰিছে বা কেনেকৈ আমি এই বস্তুটো বুজিব লাগিব আৰু কেনেধৰণে এইটোক লৈ আমি আগবাঢ়ি যাম সেই বস্তুটো আমি শিকিব চেষ্টা কৰোঁ। ৰাতিপুৱাৰ যোনটো কালিৰ যোনটো অল টাইম হাই আছিলে আমাৰ আছিলে 23,889। ক্লিয়াৰ, বহুত ইম্পৰ্টেণ্ট নম্বৰ হয়। এই যোনটো অল টাইম হাই আছিলে, অল টাইম হাইটোৰ ৰিজেকশ্যন ফেচ কৰি আজি মাৰ্কেট তাৰ ওচৰ পাজৰে কোন খাই একেবাৰে তললৈ পৰি আহিছে, মানে ফুল বিয়াৰিছ নটিফিকেশ্যন। ক্লিয়াৰ, অ'কে, ইয়াত ধুনীয়াকৈ বিয়াৰিছ দেখুৱাইছে। তাৰপিছত মাৰ্কেটে কি কৰিলে, এতিয়া আমি আমাৰ 5 মিনিট যোনটো থিয়ৰী হয়, 5 মিনিট যোনটো আমাৰ লজিক হয় সেইটো ইউজ কৰিব পাৰোঁ, নাইবা আমি বেলেগ ধৰণৰ আমি চিন্তা কৰিব পাৰোঁ। প্ৰথমতে আপোনালোকক মই 5 মিনিটৰ আমাৰ যোনটো লজিক সেইটো লজিকৰ মতে মই আপোনালোকক শিকাই দিওঁ। ক্লিয়াৰ, অ'কে। এতিয়া চাওক আপোনালোকে আমাৰ এইটো ফাৰ্ষ্ট 5 মিনিট কেণ্ডেল থিয়ৰী কি কৰিলে, ইয়াত প্ৰথমটো পুৰা বিয়াৰিছ, নেক্সটটো 50% বা ৰিজেকশ্যন লৈছে। আমি কি কৰিম, আমি নেক্সটটো চাইছোঁ পুৰা ফুল বডি কেণ্ডেল 50% তলতো আছে আৰু ফাৰ্ষ্ট লওকো ব্ৰেক কৰিলে। ক্লিয়াৰ, অ'কে। চ' ইয়াত আমি ডাউন চাইডৰ ট্ৰেড এটা প্লেন কৰিম। ষ্টপ লছটো কি হ'ব, ষ্টপ লছটো আমাৰ 50%ৰ ওপৰত থৈ বা আমি এই ফাৰ্ষ্ট কেণ্ডেল যোনটো কেণ্ডেল লৈছোঁ তাৰ 50% আমি ষ্টপ লছটো থৈ আমি ডাউন চাইডে ট্ৰেডটো প্লেন আপ কৰিম। এতিয়া মোক ক'ব পাৰে ছাৰ ডাউন চাইডে ট্ৰেডটো কিমান দূৰলৈকে আহিব পাৰে? অ'কে, লেটছ কেলকুলেট ডাউন চাইডে কিমান দূৰলৈকে আহিব পাৰে। এতিয়া সেইটো চাবলৈ হ'লে আমি আগৰ চুইংটো চাব লাগিব। চুইং মানে কি, আমাৰ আগৰ ট্ৰেণ্ড কোনটো আছিলে সেইটো আমি বিচাৰিব লাগিব। আগৰ যদি মাৰ্কেটৰ ট্ৰেণ্ডটো যদি আমি চাবলৈ যাওঁ, আগৰ আমাৰ মাৰ্কেটৰ ট্ৰেণ্ডটো হৈছে এইটো। আগৰ মাৰ্কেটৰ যোনটো ট্ৰেণ্ড হয়, এই গ্ৰীণ কেণ্ডেলৰ পৰা ওপৰলৈ যাবলৈ আৰম্ভ কৰিলে আৰু একেবাৰে কণ্টিনিউ কৰিলে অল টাইম হাইলাইট। অ'কে, চ' এইটো হৈছে আমাৰ আগৰ ট্ৰেণ্ড, আগৰ যোনটো আপ ট্ৰেণ্ড যোনটো বিগিন হৈছিল। এতিয়া ইয়াত যদি ডাউন চাইডে যদি মোমেণ্টাম দিয়ে কোনডোখৰলৈকে দিব লাগে, ইয়াত 50% লেভেললৈকে দিব লাগে। ক্লিয়াৰ, অ'কে, 50% লেভেললৈকে দিব লাগে। বাট ইয়াত কি হ'ল, আমাক ডাইৰেক্ট ষ্টপ লছ হিট কৰিলে। অ'কে, ফাইন, আমাৰ ইয়াত ষ্টপ লছ হিট হ'ল। এতিয়া আমি কি কৰিম, ইয়ালৈকে আমাক দিব লাগিছিলে বা নিদিলে। অ'কে, ফাইন, ইয়াত আমাৰ ওপৰলৈ ৰিভাৰ্চ লৈ আহিল, আমাৰ ইয়াত এটা ষ্টপ লছ হিট হ'ল। অ'কে, এটা কেণ্ডেলৰ সাইকোলজি মই এক্সপ্লেইন কৰিছোঁ বা কেনেকৈ আমি চিন্তা কৰিম। চ' সেইটো আছিলে আমাৰ ফাৰ্ষ্ট পইণ্ট অফ ভিউ। নেক্সট এইটোতো আমাৰ হৈ গ'ল, এতিয়া মই এইকেইটা ডিলিট কৰি দিছোঁ। ঠিক আছে, তাৰপিছত আমি কি ধৰণে প্লেন আপ কৰিম বা কি ধৰণে আমি বস্তুটো বনাবলৈ চেষ্টা কৰিম। অ'কে, ঠিক আছে। চ' আমাৰ 5 মিনিট কেণ্ডেলৰ মাজত তললৈ যাব লাগিছিলে, সেইটো তললৈ নগ'ল, ওপৰলৈ, এতিয়া ওপৰলৈ দেখুৱালে। অ'কে, এতিয়া আমি ৱেইট কৰিম মাৰ্কেটখন এটা সঠিক ডাইৰেকশ্যন দিয়ালৈকে। আমি ৱেইট কৰিম, মাৰ্কেটখনে সঠিক ডাইৰেকশ্যন দিব লাগিব, তাৰপিছত আমি ধুনীয়াকৈ ল'বলৈ চেষ্টা কৰিম। ক্লিয়াৰ, অ'কে। এতিয়া আমি চাওঁ নেক্সট আমাক মাৰ্কেটে কি দেখুৱাইছে। তাৰপিছত আমি দেখা পালোঁ কালিৰ অল টাইম হাইটো মাৰ্কেটে আজি ব্ৰেক কৰিলে। মাৰ্কেটে যদি অল টাইম হাই ভাল বুলিছ কেণ্ডেল এটাতে ব্ৰেক কৰিছে, ভাল ধুনীয়া বুলিছ কেণ্ডেল এটাতে ব্ৰেক কৰিছে আৰু more than 50% of the body above 50% of the body of the green candle above the all time high, মানে market is highly bullish, ঠিক আছে, মাৰ্কেট বহুত বেছি বুলিছ হয়। এতিয়া সেইটো কাৰণে আমি কি কৰিব লাগিব, আমি এতিয়া আপসাইডৰ ট্ৰেড প্লেন আপ কৰিম। আপসাইডৰ ট্ৰেডটো প্লেন আপ কৰিম।
সৰু ষ্টপ লছ থৈ অল টাইম হাই ওচৰত ষ্টপ লছটো থৈ আমি আপসাইডৰ কাৰণে ট্ৰেডটো প্লেন আপ কৰিম এতিয়া মেইন কথাটো হৈ গ'ল যে আমি ট্ৰেডটো কোনডোখৰলৈকে প্লেন আপ কৰিম বা মাৰ্কেট কোনডোখৰলৈকে যাব পাৰে সেইটো আমি গম পাওঁ নেকি গম নাপাওঁ তাৰে এটা সৰু কেলকুলেশ্যন আছে মই আপোনালোকক ইয়াত লাইভ দেখুৱাই দিছো আপোনালোকে চাই বস্তুটো শিকিব পাৰিব জাষ্ট চিম্পল কেলকুলেশ্যন মাৰ্কেটে যোনটো মোমেন্টাম ডাউন চাইডে এটা বিকজ মাৰ্কেট যোনটো মোৰ পাৰ্চনেল পইণ্ট অফ ভিউ মই কওঁ market always works on a certain frequency clear মই ইয়াক frequency বুলি কওঁ market এটা certain frequency কাম কৰে মানে এটা ধৰক লয়লা clear এটা wave nature wave এটা থাকে ঠিক আছে wave বুলে হি দ যায় 5 পৰে হি আকৌ দ যায় আকৌ 5 পৰে এটা wave nature থাকে clear market এটা frequency দি কাম কৰে and what I said is this is what I call as frequency of the market market নিজৰ frequency টো maintain কৰে clear আপোনাৰ মোৰ যোনটো পাৰ্সোনাল পইণ্ট অফ ভিউ এণ্ড এক্সপিৰিয়েন্স মতে আই কল দিস এজ আ ফ্ৰিকুৱেন্সি এই ফ্ৰিকুৱেন্সি যোনটো ডাউন সাইডে যোনটো মেইনটেইন কৰিলে এইটো ফ্ৰিকুৱেন্সি এতিয়া আপ সাইডে মেইনটেইন কৰিব ক্লিয়াৰ আপ সাইডে মেইনটেইন কৰিব ডাউন সাইডে ওয়ান ফ্ৰিকুৱেন্সি হৈ গ'ল এয়া ডাউন সাইডে সেকেন্ড লেভেল অফ ফ্ৰিকুৱেন্সি মেইনটেইন কৰিব মই ইয়াক ক্লোন কৰি দেখুৱাইছো নেক্সট যদি মাৰ্কেটে আৰু যায় নেক্সট লেভেল টাৰ্গেট কোনডোখৰলৈকে দিব আপুনি মন কৰিব এক্স্যাক্টলি এই লেভেললৈকে দিব ইয়েস এক্স্যাক্টলি মাৰ্কেটে তাত গৈ ৰখিছে আৰু ৰিভাৰ্সেল লৈ লৈছে ওকে ফাইন এতিয়া তেতিয়াহলে ইয়াত যদি আমি এটো গম পাই গৈছো মই এডভাৰ শিফট কৰি দিছো ওকে ইয়াত যদি আমি গম পাই গৈছো মাৰ্কেটে এই লেভেললৈকে যাব মই ইয়াত ট্ৰেড ললো ক্লিয়াৰ ওকে ফাইন ইয়াত অল টাইম হাই তলত ষ্টপ লছ লৈছো আৰু ইয়ালৈকে মোৰ টাৰ্গেট যাহাই মোৰ টাৰ্গেট হিট কৰিছে এক্সিট কাম খতম হৈ গ'ল ফিনিশ আৰু কি দৰকাৰ ল'বলৈ ফাইন এটা ট্ৰেড পালো ঠিক আছে বঢ়িয়া নেক্সট ট্ৰেডটো চাৰ ক'ত প্লেন আপ সো নেক্সট ট্ৰেডটো আমি ক'ত কেনেকে প্লেন আপ কৰিম ঠিক আছে নেক্সট ট্ৰেডটো আমি প্লেন আপ কৰিম ইয়াত যাহাই আমাৰ লেভেলটো ব্ৰেক কৰিলে কাৰণ ইয়াত গুছি গ'ল হৈ গ'ল নেক্সট ফ্ৰিকুৱেন্সি মেইনটেইন কৰিব নেক্সট ফ্ৰিকুৱেন্সি ই মেইনটেইন কৰিবলৈ চেষ্টা কৰিব ইয়াত তলত ব্ৰেক কৰিলে ওকে আমি আকৌ সৰু ষ্টপ লছ তাত আমি নেক্সট লেভেললৈকে টাৰ্গেট লম আমাৰ নেক্সট লেভেলটো ক'ত আছে এইটো ক'ত আছে ইয়ালৈকে ডাইৰেক্ট পৰি গ'ল আৰু পৰি এইটো ৰিজেকচন দেখুৱাই দিছে আমি এক্সিট কৰি লম ঠিক আছে আকৌ আমি 54 পইণ্টৰ টাৰ্গেট পালো ইটস ৰিয়েলি গ্ৰেট বঢ়িয়া নেক্সট আমি ক'ত ট্ৰেড লম নেক্সট আমি ওয়েট কৰিম অল টাইম হাই ওপৰত আকৌ যাবলৈ because all time high ওপৰত যদি এটা যদি আকৌ যাব নোৱাৰে মাৰ্কেট cannot be said to be in the bullish mode once again মাৰ্কেট আকৌ যে বুলিশ হৈ যাব আমি হেতু ক'ব নোৱাৰো ঠিক আছে বা মাৰ্কেট যদি এৰ টাকি ইয়া 50% টো যদি ব্ৰেক কৰি তললৈ গৈ যায় মাৰ্কেট উইল গো অন আ bearish mode ইয়াৰ আমি ট্ৰেড নকৰো তাৰপিছত যাহাই মাৰ্কেটে আপসাইডে আকৌ ব্ৰেক হ'ল আপসাইডে মাৰ্কেটে আকৌ যেতিয়া ব্ৰেক কৰিলে আমি ইয়াত আকৌ ট্ৰেড লব ওপৰৰ কাৰণে ট্ৰেড লব ওপৰৰ কাৰণে আমি ট্ৰেড লব পাৰো ইয়াত আমাৰ সৰু ষ্টপ লছ থৈ অল টাইম হাই ওচৰলৈকে ষ্টপ লছ থৈ আমাৰ টাৰ্গেট এটাই এই লেভেললৈকে যাব লাগে এই লেভেললৈকে আমাৰ যাব লাগে আমি টাৰ্গেটৰ কাৰণে ওয়েট কৰিছো মাৰ্কেটে কি কৰিলে এপাত কেন্ডেলে উৰি গুছি গ'ল এপাত কেন্ডেলে ডাইৰেক্ট উৰি গুছি গ'ল ওকে উৰি গুছি গ'ল তেতিয়ালে আমি নেক্সট লেভেলটো বনাব লাগিব বেসড অন ফ্ৰিকুৱেন্সি এটা ফ্ৰিকুৱেন্সি লেভেল 1 ফ্ৰিকুৱেন্সি লেভেল 2 এটো এটা ফ্ৰিকুৱেন্সি লেভেল 3 লে আমি আপডেট কৰিম চলো ঠিক আছে ফ্ৰিকুৱেন্সি লেভেল 3 কোন ডখৰ হ'ব আমাৰ ফ্ৰিকুৱেন্সি লেভেল 3 টো আমাৰ এই ডখৰ হ'ব ওকে ফ্ৰিকুৱেন্সি লেভেল 3 টো আমাৰ এই ডখৰ হ'ব সো এই লেভেললৈকে যাব লাগে ইয়েস এক্স্যাক্টলি তারপর রিভার্সাল দেখুৱাইছে বা নেগেটিভ প্ৰাইস একচন দেখুৱাইছে ওলাই দেখুৱাই গ'ল 1 সেকেন্ড 86 পইণ্ট আমি ক্যাপচাৰ কৰিলো আপুনি এবাৰ সব ৰাতিপুৱা আমি কি ধুনিয়াকে লেভেল টু লেভেল ক্যাপচাৰ কৰিছো লেভেল টু লেভেল কি ধুনিয়াকে আমি ক্যাপচাৰ কৰিছো ইয়াত ৰাতিপুৱা আমি ক্যাপচাৰ কৰিলো 56 পইণ্ট ডাউন সাইডে আমি ইয়াত ক্যাপচাৰ কৰিলো What 360 view of the market আমি capture কৰিবলৈ আমি জানো we know some secrets clear যোনখিনি বস্তু আমাৰ ষ্টুডেন্টক আমি শিকাও clear ইয়াত 54 পইণ্ট capture ইয়াত 56 পইণ্ট capture ইয়াত 86 পইণ্ট capture হৈ গ'ল কাম খতম ইয়াত আমি উলাই দিলো এতিয়া আমি কি কৰিম আমি ওয়েট কৰিম আমি মাৰ্কেটৰ কাৰণে ওয়েট কৰিম যাহাই এটো ৰিজেকচন ক্যান্ডেল দেখুৱাইছে ইমান ডাঙৰ এবাৰটো ইয়াত ৰিজেকচন দেখুৱাই ষ্টপ কৰিলে এবাৰ ব্ৰেক কৰিব চেষ্টা কৰি ৰিজেকচন দেখুৱালে ফাইন ইয়াত আমি ট্ৰেড কৰিম চলো go for the next trade chalo next trade aru level to level main bostu ki level to level ami khabole chesta kori yar ami 25 point ami suppose lolu clear hoki eta ami target or kana amar next target level kuntu asile etu asile yalake aibo lage wait korim yar aile reverse type dekhoise exit koro hoy gol kiman lage ar paisa 50 56 54 kiman hol efale hoy gol 110
110 প্লাস 86 মানে ধৰক 200 পইণ্টছ 272 পইণ্টছ আৰু কিমান লাগে পইচা ক্লিয়াৰ সো দ্যাট ইজ হোৱাট ইউ নিড টু আন্ডাৰষ্টেণ্ড আমাৰ এই ফ্ৰিকুৱেন্সি লেভেলত বনিব টেক দ্য ট্ৰেড নাই বনা নল'ব ট্ৰেড হৈ গ'ল ফাইন ক্লিয়াৰ নেক্সট ট্ৰেড আমি ক'ত প্লেন আপ কৰোঁ নেক্সট ট্ৰেড আমি প্লেন আপ কৰোঁ যাহাই আমাৰ এই লেভেলটোত বুলিশ পেটাৰ্ণ দেখুৱালে ওকে ফাইন বুলিশ পেটাৰ্ণ দেখুৱালে ওকে বঢ়িয়া এতিয়া আমি আপসাইডৰ কাৰণে ট্ৰেড প্লেন আপ কৰোঁ আপসাইড আমাৰ প্ৰথম টাৰ্গেট আমাৰ এইটো ইয়াত গৈ কিবা ৰিজেকশ্যন দেখুৱাই যায় নাই দেখুৱা তেতিয়াহ'লে আমাৰ নেক্সট টাৰ্গেটলৈকে যাব নেক্সট টাৰ্গেট এইটো ইয়াত গৈ কিবা ৰিজেকশ্যন দেখুৱাই যায় নাই দেখুৱা কোনো ৰিজেকশ্যন দেখুৱা নাই ওকে ঠিক আছে মাৰ্কেটটো শেষ হ'ব লৈছে আমি এতিয়া নেক্সট ফ্ৰিকুৱেন্সি হোৱাট ইজ আৱাৰ নেক্সট ফ্ৰিকুৱেন্সি our next frequency level sorry no okay our next frequency level okay our next frequency level here ase aru exactly yat goi rejection type amak yat dekhoise ar market to kekho hol and we are exiting the trade gote ko pare sir market kekho hol sobe analysis kor pare acha thik ase live market to ekdin kori dekhoi dim apnalok kobo কলেও বিশ্বাস নকৰিব এইখিনি বস্তু অলৰেডি লাইভ মাৰ্কেটত কিমানটো ক'ত যাব আৱাৰ ষ্টুডেণ্টছ নো দা ক্যালকুলেশন আজি ইনো আমাৰ ক্লাছ আছিলে লাইভ মাৰ্কেটত তেওঁলোকক কৰি দেখুৱালো আৰু তেওঁলোকে ভালকৈ জানে যোনখিনি মোৰ ষ্টুডেণ্ট হয় যে কেনেকৈ বস্তুবিলাক আমি কেপচাৰিং কৰোঁ কেনেকৈ আমি এডভান্স লেভেলৰ বস্তুখিনি শিকোঁ ক্লিয়াৰ ইয়াত আই ডোন্ট নিড এনিৱানছ লাইক এপ্ৰুভেল কাৰোবাৰ চাৰ্টিফিকেশ্যনছ আই ডোন্ট থিংক আই নিড ডেট মোৰ ষ্টুডেণ্টসকলে ভালকৈ জানে আৰু মোৰ এই মাৰ্কেটত কাৰো লগত কম্পিটিশ্যন নাই বোধহয় মোৰ কম্পিটিশ্যন যাৰ লগত চলি আছে কি কৰিম কম্পিটিশ্যন কৰি হা মোৰ নিজৰ লগত কম্পিটিশ্যন নিজক যাতে বেটাৰ বনাব পাৰোঁ মোৰ ষ্টুডেণ্টছক যাতে বহুত বেছি দিব পাৰোঁ নেক্সট লেভেল বস্তু দিব পাৰোঁ আপোনালোক যাতে নেক্সট লেভেল কণ্টেণ্ট দিব পাৰোঁ এইখিনি বস্তু যে আপোনালোকে শিকিছে এভৰি ডে ইম্প্ৰুভিং এভৰি ডে নতুন টাইপৰ নলেজেবল বস্তু অসমত কোনে দিছে এইখিনি বস্তু ফ্ৰীকে পোৱা বস্তু হা আপোনালোকে দুটা কথা শিকক বুলি দিছোঁ ঠিক আছে লাইভ মাৰ্কেট মই পিছতে কৰিছোঁ মাৰ্কেট শিকোৱাৰ পিছত বহুতে কৰিছে দেখাইছে লিখকচোন ইয়াবা একো শিকা নাই বুলি আপোনাক মই চেলিউট দিম আৰু এই কমেণ্টত যে বৰ কথা কৈ থাকে বহুত কমেণ্ট মই দেখি থাকোঁ নিজে নিগাই গেলে মই নাজানো মই একোৱেই নাজানো মই কৈছোঁ নি মই কেতিয়াবা মাৰ্কেটৰ মই চব জানো বুলি কেতিয়াও নাই কোৱা মই আপুনি চব জানিব পাৰে মই নাজানো খালি শিকক আপুনি কিয় নাহে শিকাবলৈতো কোনো ভিডিঅ' এটা বনাই নিশিকায় হোৱাট ইজ দিছ কোনোবাই যদি কিবা এটা শিকাইছে তাতো প্ৰব্লেম দিমাগটো বেয়া হৈ যায় ইমানখিনি যেতিয়া কষ্ট কৰাৰ পিছতো লাষ্টত এনেকুৱা দেখুৱাই দিমাগটো বেয়া হৈ যায় ৰেড গ্ৰীণ কমন পইণ্টৰ আমি যেতিয়া আমি এইটো কেপচাৰ কৰোঁ তেতিয়া আমি এই বস্তুটো আমি ধুনীয়াকৈ কেলকুলেট কৰি উলিয়াব পাৰোঁ এইটো চাই লওঁ এবাৰ লাষ্ট দেখুৱাই দিছোঁ ফ্ৰিকুৱেঞ্চিটো আমি কেনেকৈ মেইনটেইন কৰাওঁ ঠিক আছে এই যোনটো ফ্ৰিকুৱেঞ্চি যোনটো কথা কৈছোঁ এইটো কি ধুনীয়াকৈ আমাৰ ইয়াত ধুনীয়াকৈ মেইনটেইন হয় ঠিক আছে এই যোনটো ফ্ৰিকুৱেঞ্চি 1 ফ্ৰিকুৱেঞ্চি 2 মাৰ্কেটৰ যোনটো এটা ভাইব্ৰেশ্যনেল মেথড থাকে ক্লিয়াৰ চ' নিকোলা টেছলাই কৈছিলে যে ইউনিভাৰ্চক আমি জানিবলৈ হ'লে আমি তাৰ কেইটামান বস্তু কৈছিলে কি বস্তু আছিলে তাৰ ভিতৰত এটা আছিলে ফ্ৰিকুৱেঞ্চি চ' ফ্ৰিকুৱেঞ্চিৰ সহায়ত আমি সিহঁতক আইডেণ্টিফাই কৰিব পাৰিম জানিব পাৰিম চ' ডেট ইজ ইট ক্লিয়াৰ যেতিয়া আমি ফ্ৰিকুৱেঞ্চিৰ সহায়ত আমি সিহঁতক জানিম কৰিম তেতিয়া আৰু বেছি পাৰফেক্ট হৈ যায় ক্লিয়াৰ অ'কে চ' ডেট ইজ দ্য থিং চ' ইয়াত মই কি ধৰিছোঁ ইয়াত মোৰ লজিকটো কি ধৰিছোঁ ৰেড বডি যোনটো হয় সেই ৰেড বডিৰ পৰা এই ৰেড গ্ৰীণ বডি ৰিভাৰ্চেল পইণ্টলৈকে মই ফ্ৰিকুৱেঞ্চিটো ধৰিছোঁ ক্লিয়াৰ সেইটো যদি ধৰোঁ ইয়াত আমাৰ ফ্ৰিকুৱেঞ্চি লেভেল 1 2 3 ফ্ৰিকুৱেঞ্চি লেভেল আমাৰ ইয়াত 4ত শেষ হয় ক'ব পাৰে ছাৰ একোনে থাকি গ'ল দেখাইছোঁ কিয় থাকি গ'ল ক্লিয়াৰ ফ্ৰিকুৱেঞ্চি লেভেল সেইকণ কিয় থাকি গ'ল এতিয়া এই যোনটো এক্সট্ৰা পইণ্ট যোনটো দেখিছে ন মাৰ্কেটে সৰুকৈ এক্সট্ৰা পইণ্ট এটা ডাউন চাইডে যোনটো দেখুৱাইছিলে সেইটো এক্সট্ৰা ফ্ৰিকুৱেঞ্চি বুলি কয় বা প্ৰিভিয়াছ ফ্ৰিকুৱেঞ্চিৰ ছেগমেণ্ট বুলি কয় ঠিক আছে সেই এক্সট্ৰা ফ্ৰিকুৱেঞ্চিটো যোনটো মাৰ্কেটে দেখুৱালে সেই এক্সট্ৰাটো ইয়াত ইণ্ডিকেশ্যন দেখুৱালে সেইটো ইয়াত কমি গ'ল ঠিক আছে চ' ডেট ইজ হোৱাট মাই এক্সপিৰিয়েঞ্চ এণ্ড মাই ৱৰ্ডছ চে বাকী আশা কৰোঁ আপোনালোকে এই ভিডিঅ'ৰ মাধ্যমেৰে বহুতখিনি বস্তু শিকিব পালে
যদি শিকিব পালে ভাল লাগিলে এনেকুৱা ধৰণৰ কন্টেন্ট যদি সদায় লাগে তলত কমেন্ট কৰক আপোনালোকৰ কমেন্টখিনি মই নিজেই পঢ়িম ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক দুই এজনৰ লগত বহুত বস্তু শিকিবলৈ পাব বাকি আৰু দীঘলীয়া নকৰো যি ভিডিঅ'টো ইমানটো আছিলে লগ পাম নতুন ভিডিঅ'ত টিল দেন কিপ ট্ৰেডিং